ঐ তই কালি কামলৈ নাহিলি যে কেলে? মোৰ ছোৱালীজনী কালি ল'ৰা চাবলৈ আহিছিলে, সেইকাৰণে নাহিলোঁ। কি তোৰ ছোৱালী? অঁ, আপুনি হ'বলৈ গমেই নাপায়, মোৰ ছোৱালী এজনী আছে নহয়। এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। ইয়ে হয় নেকি? তইতো আগতে কোৱা নাছিলি। কিনো কৈ ফুৰিম আৰু, ছোৱালী থকা কথাটো কৈ ফুৰিব লাগে নেকি? তাকেইতো ময়ো কি যে কথা সুধি আছোঁ নহয়। পিছে ল'ৰাটোৱে কি কয়? আমাৰ নিচিনাই আৰু দুখীয়া ঘৰৰ কাম বন কৰে। তই যে কি ঘৰলৈ ছোৱালী দিবলৈ খুজিছ নহয়। আজিকালি মাক বাপেকে ধনী ঘৰৰ ল'ৰা বিচাৰে আৰু তই কি হাজিৰা কৰা মানুহৰ ঘৰলৈ ছোৱালী দিবি? আমাৰ নিচিনা ঘৰৰ ছোৱালীক কোনেনো নিব? দুখীয়া মানুহ দুখীয়া ঘৰতে যাব লাগিব। পঢ়ি শুনি লৈছে ন, বিচৰা হয় ভাল ল'ৰা এটা পালে হয়। নাই, ক'তনো পাব? তাতে আমাৰ বেলেগৰ নিচিনা ডাঙৰ মানুহৰ লগত হাতো নাই নহয়। তই যদি মোকে ক'লি হয়, মইতো ছোৱালীজনী চাই দিব পাৰিলোঁ হয়। সেইটো কথা মনলৈ নাহিলে নহয়। ক'তনো মনলৈ আহিব? তই আজিলৈকে কোৱাই নাই তোৰ ছোৱালীজনী আছে বুলি। হ'ব দে, যা এতিয়া বাবা কাল পচন্দ ধৰগৈ। ঠিক আছে দিয়ক। সি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, তাক ব্ৰেকফাষ্ট কৰাই ল'বি। হ'ব দিয়ক। মোৰ বাবা এনেও ছোৱালী বিয়া বুলি কৈ থাকে। তাৰ এতিয়া মগজটো বেয়া কাৰণেহে, নহ'লেতো ছোৱালী লাইন লগাই দিলোঁ হয়। কাম এটা কৰিব পৰা যায়, ইয়াক যদি পইচা লোভ দেখায় মোৰ ল'ৰাটোলৈ তাৰ ছোৱালীজনী আনি দিব পাৰোঁ, তেতিয়াহ'লে বহুত ভাল কথা হ'ব। সি প্ৰথমতে মানা কৰিব পাৰে, কাৰণ মোৰ ল'ৰাটো অকণমান ব্ৰেইনটো খাৰাপ আছে না। টকা দিলেই ভুলি যাব, সেইটোকে কৰিব লাগিব। নহ'লেতো ছোৱালী বিচাৰি পোৱা টান, বেলেগ ছোৱালীনো কোন আহিব? কৈ চাওঁ কি কয় বাৰু। কি হ'ল, তোৰ ল'ৰাটো পচন্দ হৈছেনে নাই? নাই মা, মই এতিয়া বিয়া নাযাওঁ। কিন্তু কিয়? এনেই মোৰ মন নাই। মন নাই বুলি ক'লে হ'ব নেকি? মোৰনো এতিয়া বয়স কিমান হৈছে? HS পাছ কৰিছোঁহে, এতিয়া মানে বিয়া দিবলৈ হ'লেই। ছোৱালী বোলে কুৰিতে বহি, সেইকাৰণে তোৰ বিয়াখন পাতি দিব পাৰিতো কৈ আছোঁ। তোক যদি ভাল ল'ৰা এটা হাতত গোটাই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰো মনটো ভাল লাগিব। বিয়া নহওঁ বুলি কোৱা নাই নহয়, বিয়া হ'ম, কিন্তু পিছত হ'ম, এতিয়া নহয়। মোৰ যেতিয়া বিয়া হ'বলৈ মন যায়, তেতিয়া তোমালোকক এনেকৈ কৈ দিম। তেতিয়া তোমালোকে য'ৰ ল'ৰা চোৱা, যি ল'ৰা চোৱা, চবলৈ বিয়া হ'ম, যেনেকুৱাই নহওক। কিন্তু প্লিজ মোক এতিয়া এইবোৰ কথা কৈ নাথাকিবা। মোৰ এতিয়া এইবোৰ বান্ধোনত সোমাবলৈ মন নাই। হ'ব দে, তোৰ কথা বুজি পাইছোঁ মই। কিন্তু দেউতাৰক কেনেকৈ বুজাম? দেউতাৰক তুমি ক'ব নালাগে, মই ক'ম। মই ক'লে নিশ্চয় বুজিব। ঠিক আছে, দেউতাৰক যেনেকৈ বুজাওঁ সেইটো তোৰ দায়িত্ব। হ'ব মা, তুমি চিন্তা নকৰিবা। বেটা, তুমি বিয়া পাতিম কৈ থকা নহয়, এতিয়া তোমাৰ কাৰণে ছোৱালী এজনী চাইছোঁ। বিয়া পাতিবানে তুমি? দেউতা পাতিম আকৌ, কেলে নাপাতিম? কোন ছোৱালীনো? ক'ত আছে তাই? আছে, তাইৰ ওচৰতে আছে। খালি কথা পতা হোৱা নাই, কথা পাতিলে তহঁতৰ বিয়াখন পাতি দিম। হ'ব দিয়া দেউতা, বৰ ভাল কথা এটা ক'লা তুমি। মোৰ আকৌ বিয়া পাতিবলৈ মন যায়, কিন্তু মোকনো কোনে বিয়া হ'ব? হেই, ইমান ধুনীয়া ল'ৰাটো কোনে বিয়া নহ'ব আকৌ? তোমাৰ কাৰণে সকলো ছোৱালী মৰি থাকে। তুমি সঁচাই কৈছা নেকি দেউতা? সঁচাই কৈছোঁ আকৌ, কেলে মিছা কথা ক'ম মই? ঠিক আছে, তেনেহ'লে সোনকালে পাতি দিবা, কিন্তু কইনাজনী ধুনীয়া হ'ব লাগিব। হ'ব, ধুনীয়াই হ'ব। তুমি এতিয়া যোৱাচোন, অলপ শুই লোৱাগৈ যোৱা। হ'ব দিয়া দেউতা। আজি আহিলে কথাটো পাতি চাব লাগিব। পইচা দেখালে এনেও হাঁহ বুলি ক'ব। ঐ মনটো, তই আহিলি? আহিলোঁ দিয়ক। হেৰি নহয়, কথা এটা আছিল তোৰ লগত। কওকচোন, কি কথা? এই তোৰ ছোৱালীজনীক মানে মোৰ ল'ৰাটোলৈ দিবি নেকি? এইবোৰ আপুনি কি কথা কৈছে? মোৰ ছোৱালীজনীক আৰু আপোনাৰ ল'ৰাৰ লগত কেনেকৈ দিব পাৰোঁ মই? আপোনাৰ ল'ৰাটো বেঙা, আৰু এজন বেঙা ল'ৰাক মই কেনেকৈ নিজৰ জোঁৱাই বনাব পাৰোঁ? নাই, আপুনি বেয়া নাপাব, মই দিব নোৱাৰিম। মই কৈছোঁচোন, তাক এতিয়া ল'ৰা চাব আহিলেই। তাৰ বিনিময়ত তোক মই পইচা দিম, যিমান লাগে সিমান ল'বি। এতিয়াই লাগে যদি ল। নাই, মই ইমান নিষ্ঠুৰ পিতৃ নহয়। টকাৰ বিনিময়ত যে মোৰ ছোৱালীজনী বিক্ৰী কৰি দিম, তাৰ জীৱনটো যে ধ্বংস কৰি দিম। এইবোৰ দেখিছনে টকা? মোৰ এটাই ল'ৰা, তাৰ বাহিৰে মোৰ আৰু কোনো নাই। সেইকাৰণে তাৰ লগত যোনজনী ছোৱালী বিয়া হ'ব, সকলোবোৰ সম্পত্তি তাইৰ নামত লিখি দিম মই। নাই, মই এইবোৰ এনেই কৰিব নোৱাৰোঁ মোৰ ছোৱালীজনীৰ লগত। লগা হ'লে আজিৰ পৰা মই ইয়াত কামত নাহোঁ, তথাপি মই মোৰ ছোৱালীজনীক দিব নোৱাৰোঁ। তই সঁচাই কৈছনে? মই সঁচাই কৈছোঁ। চাবি কিন্তু, এদিন নিজেই পস্তাবি। যিমান বিপদত পৰিলেও মই এইটো কাম কেতিয়াও নকৰোঁ। ঠিক আছে, হ'ব দে, যা। কি হ'ব এতিয়া বাৰু? ইয়াক টকাবোৰ দেখুৱালে, কিন্তু লোভ নকৰিলে যে। এতিয়া বাৰু মোৰ ল'ৰাটো কেনেকৈ বুজাম? নাই, মই হাৰ মানিব নোৱাৰোঁ। আজি মই বৃষ্টিক মোৰ মনৰ কথাবোৰ ক'বই লাগিব। শুনিছোঁ তাইক বোলে হেনো ল'ৰা চাবলৈ আহিছে। বিয়া নোযোৱাৰ আগতে তাইক মই মনৰ কথাবোৰ কৈ দিব লাগিব। যি হয় হ'ব আৰু, আজি ভয় কৰি নাথাকোঁ। নিজৰ ভালপোৱাজনীক পাবলৈ কাৰণে মই যিকোনো পদক্ষেপ ল'ব পাৰিম। তাই এইফালে সদায় আহে, মই আজি কমেই মোৰ মনৰ কথা। আৰু বৃষ্টি, তুমি ক'ৰবালৈ যোৱা নেকি? বিকিতা, অলপ আগৰ পৰা আহোঁগৈ। তুমি ক'ৰবালৈ যোৱা নেকি? নাই, ক'লৈও নাযাওঁ। ঠিক আছে, নহ'লে হ'ব দিয়া, মই গৈ থাকোঁ। বৃষ্টি, তোমাৰ লগত কথা এটা আছিল। মোৰ লগত? কি কথা? মানে বৃষ্টি, মই তোমাক বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ, কিন্তু ক'ব পৰা নাছিলোঁ। এতিয়া তোমাক ল'ৰা চাবলৈ অহা খবৰটো পাই মোৰ বহুত সাহস গোটাই তোমাক কথাটো ক'বলৈ আহিছোঁ। তুমি কি কোৱা সেইটো তোমাৰ ওপৰত ডিপেণ্ড, কিন্তু মোৰ ক'ব লগাটো আজি মই কমেই খোলাখুলি। কি কথা কোৱা আকৌ? মানে বৃষ্টি, মই তোমাক ভাল পাওঁ। বিকিতা, তুমি কি কৈছা এইবোৰ? সঁচাকৈ বৃষ্টি, বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ, ভয়তে কোৱা নহ'ল। আজি সাহস গোটাই ক'বলৈ আহিছোঁ। প্লিজ না বুলি নক'বা। বহুত মৰমৰ ৰাখিম তোমাক। তুমি কেতিয়াও কষ্ট নোপোৱা, আৰু তোমাৰ চকুত চকু পানী মই কেতিয়াও আহিবলৈ নিদিওঁ। কিন্তু বিকিতা, এইবোৰ ভাল হ'ব জানো? মইতো আপোনাক দাদাৰ সন্মান দিছোঁ নহয়। মই তোমাক জোৰ কৰা নাই। তুমি যি কোৱা ভাবি চিন্তি ক'বা, কিন্তু ভালকৈ ভাবিবা। বহুত দিন অপেক্ষা কৰিছোঁ তোমাৰ কাৰণে। ঠিক আছে, হ'ব দিয়া। মই বাৰু ভাবিম কথাটো, আৰু ভাবি পেলাই মই তোমাক জনাম।
অ'কে ঠিক আছে। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ, দেৰি হ'ব নহ'লে। ঠিক আছে যোৱা, ভালকৈ যাবা। অঁ কি হ'ল আকৌ আপোনাৰ? কাম চাম নকৰি এনেকৈ কান্দি কুটি ঘৰলৈ গুচি আহিলে যে? কাৰোবাৰ কিবা হ'ল নেকি? হেই নকয় কিয়? একো মাত বোল দিয়া নাই যে? কিনো ক'ম, মালিকৰ পুতেক যে বেঙাটো। অঁ কি হ'ল বেঙাটো? কামুৰিলে নেকি? নাই অ' কামোৰা। নহ'লে কেলৈ কান্দি আছে? মালিকে মোক পইচা দেখাইছে, তাৰ সেই বেঙা ল'ৰাটোলৈ বোলে হেনো মোৰ ছোৱালীজনীক দিব লাগে। কি? সি সাহস কেনেকৈ পালে এইষাৰ কথা ক'বলৈ কাৰণে? আমি দুখীয়া হ'লো বুলি ইমান টকা লোভীয়া নহয় যে যি টি ল'ৰালৈ দি দিম। হ'ব আৰু সেইখন ঘৰত কাম কৰিব নালাগে। মই আগতে গম পাইছিলোঁ মালিক ভাল মানুহ নহয়। ময়ো টকাবোৰ নল'লোঁ। ভালে কৰিলে আপুনি। টকাৰ কাৰণে মোৰ নিজৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব নোৱাৰো নহয়। তাকেইতো। বহুত দুখ লাগিছে মোৰ জানা। হ'ব দিয়ক, দুখ চুখ কৰি নাথাকিব এতিয়া। আৰু এতিয়া আপুনি কান্দি কুটি থাকিব নালাগে। আহক ভাত বাঢ়িছোঁ, ভাত খাই লওকহি। তাই নাই নেকি? নাই, তাই ওলাই গৈছে অলপ। তাইক এইবোৰ কথা নকবা তুমি। নাই নকওঁ। নহ'লে তাইৰ মনতে বৰ কষ্ট পাব। আপুনি চিন্তা কৰিব নালাগে, তাইৰ কাণত এইবোৰ কথা পৰিবলৈ নিদিওঁ। ঠিক আছে ব'লা ভাত খাই লওঁগে। আহক। বিকিতা ল'ৰাটো ইমান বেয়া নহয় বাৰু। গাঁৱৰ সকলোৱে তাক ভালেই পায়। তাৰ নিচিনা ল'ৰা এটা পাবলৈ বহুত সৌভাগ্য। কিন্তু মোৰ কি হৈছিল জানো? মই তেতিয়া যদি তাক ভাল পাওঁ বুলি কৈ দিয়া হয়, কথাই নাছিল নহয়। বেচেৰাটো ৰঙা পিঙে পৰি গৈছে। কাইলৈ গৈ মই কৈ আহিব লাগিব ময়ো যে তাক ভাল পাওঁ। ঐ কি হ'ল তোৰ? এনেকৈ ভাবা লাগি আছে যে? ঐ শুনিছনে নাই মই কি কৈ আছোঁ? অঁ মা তুমি কোৱা কি হ'ল? কিহত ইমান মগ্ন হৈ আছ? নাই এনেই। মাজনীও কথা এটা কওঁ। কি কথানো? তোক ভাল ল'ৰা এটা চাই বিয়া দি দিব লাগিব সোনকালে। আৰু হ'লে নে মা তোমালোকৰ এইবোৰ কথা? মই কেইবাৰ ক'ব লাগে মই এতিয়া বিয়া নহওঁ। যেতিয়া মন যায় তেতিয়া হ'ম নহয়। জোৰ কৰি নাথাকিবা এতিয়া। তুমি কথাটো বুজিবলৈ চেষ্টা কৰা। কি কথা মা? নাই দিয়া একো। খালি তোমাক সোনকালে বিয়া দিব লাগিব। কেইদিনমান ৰ'বা। মই তোমালোকক নিজে ক'ম মই বিয়া হ'ম বুলি। হয় নেকি? এইটোতো বৰ ভাল খবৰ। ক'ৰবাত ল'ৰা চৰা চাইছা নেকি? চাইছোঁ মানে গম পাবা। ক'ৰ হয়? গাঁৱৰে নেকি? গাঁৱৰে। তোমালোকে ভালকৈ চিনি পোৱা? ভাল হ'লেই হ'ল আৰু। ভাল বহুত ভাল। এতিয়ালৈকে বাৰু মই কোনো ৰেচপন্স দিয়া নাই। ভাবিম বুলি কৈছোঁ আৰু। ঠিকে আছে তেনেহ'লে আমাৰ চিন্তা এটা দূৰ হ'ল। অঁ ভালেই হৈছে। গাঁৱৰে হওক বা দূৰৰেই হওক সোনকালে বিয়া হ'লে মালিকে একো কৰিব নোৱাৰিব। আৰু তাৰ প্ৰতি ক'লে খুজিবলৈ আহিব নোৱাৰিব। ছোৱালীজনী থাকিলেহে খুজিব, নাথাকিলে ক'ৰ পৰা খুজিব। বহুত ভাল খবৰ এটা দিছে দেই। দেউতাকক ক'ব লাগিব কথাটো। শুনি বৰ ভাল পাব। মইতো কালি এইখিনিলৈ মাতিছিলোঁ বিকিতাক। এতিয়ালৈকে অহা নাই যে কিবা বেয়া পালে নেকি? বৃষ্টি তুমি মাতিছিলা? অঁ বিকিতা। কথাটো কিবা ভাবিলানে? ভাবিলোঁ। কি ভাবিলা? বিকিতা ময়ো তোমাক ভাল পাওঁ। কি কৈছা? সঁচাই কৈছা নেকি? কেলৈ মিছা কথা ক'ম আকৌ? মোৰ মানে ওৱান চাইড লাভ ছাকচেছ হ'ল। তেনেকুৱা বুলিয়ে ধৰিব পাৰা। এতিয়াৰ পৰা তুমি মোক বিকিতা বুলি নামাতিবা আৰু। কেলৈ? কি কেলে আকৌ? মই কি তোমাৰ দাদা নেকি? বিকি বুলি ক'বা। অ'কে ঠিক আছে। পিছে তুমি ইমান সহজে কেনেকৈ মান্তি হ'লা? কিয়নো মান্তি নহ'ম? ইমান ভাল ল'ৰা এজনক কেনেকৈনো ৰিজেক্ট কৰিব পাৰোঁ? তাতে গাঁৱৰে ন দেখিয়ে থাকোঁ কেনেকুৱা তুমি, সকলোৱে ভাল পায় তোমাক, ইমান মৰম কৰে, একো বেয়া বস্তু নোখোৱা তুমি। হ'ব আৰু ভাল গুণ গাব নালাগে আৰু। ফুলি গৈছোঁ মই। সঁচা কথাহে কৈছোঁ ন, মিছা কথা কোৱা নাই নহয়। হ'ব দিয়া এতিয়া মই গৈ থাকোঁ। ঘৰত মিছা কথা কৈ গুচি আহি মায়ে বাৰু গম পায় তোমাৰ কথা, কিন্তু নামটো নাজানে। গাঁৱৰে বুলি কৈছোঁ মই। কি? তুমি মাক ক'লাই মানে? ক'লোৱেই। নহ'লে মায়ে মোক বিয়া কথা কৈ থাকে বেলেগ ল'ৰাৰ লগত, সেইকাৰণে কৈ দিছোঁ। বেয়া পোৱা নাই, ভালে পাইছে। তুমি ভাল যে। হয় নেকি? হয় আকৌ। ঠিক আছে যোৱা তেনেহ'লে, ভালকৈ যাবা। ঠিক আছে। লগ পাম আকৌ। লগ পাম। বহুত সুখী আজি মই। তাইক মোৰ প্ৰেমিকা হিচাপে পাই ভবাই নাছিলোঁ তাই যে মোক একচেপ্ট কৰিব বুলি। ফাইনেলি ভগৱানে মোক চকু মেলি চালে। তাই যদি সন্মতি দিয়ে তেনেহ'লে অতি সোনকালে মই তাইক বিয়া পাতিম আৰু আমাৰ ঘৰৰ বোৱাৰী কৰিম। এতিয়া মই গৈ থাকোঁ। সেই শুনকচোন। কোৱা। মই অলপ বজাৰৰ পৰা আহোঁগৈ। আপুনি ঘৰতে থাকিব, ক'লৈকো নাযাব। হ'ব দিয়া, ক'লৈকো নাযাওঁ। ঠিক আছে তেনেহ'লে মই গৈ থাকোঁ। যোৱা। আৰে কি হ'ল তোমাৰ? এনেকৈ মাটিত পৰিবলৈ যে? শুনিছেনে? কি হৈছে? উঠা। হেৰা শুনিছেনে? কি হৈছে তোমাৰ? কি কৰোঁ বাৰু এতিয়া মই? হস্পিটেল লৈ যাব লাগিব। মাজনী। আৰে দেউতা, মা কি হৈছে? এনেকৈ মাটিত পৰি আছে যে? মাজনী, মাক ধৰাহি আছোন। মাক হস্পিটেল নিব লাগিব এতিয়া। বজাৰলৈ যাম বুলি কৈছিলে। ঘপককৈ কি হ'ল জানো? মাটিত ঢলি পৰিল। সোনকালে লৈ যাব লাগিব হস্পিটেল। ঠিক আছে বোলা দেউতা, সোনকালে লৈ যাম। ডক্টৰ, কি হৈছেনো? আপুনি মোৰ লগত কেবিনলৈ আহকচোন। মই জনাই আছোঁ আপোনাক। অঁ ঠিক আছে ব'লক। মাজনী, তুমি মাৰ ওচৰতে থাকিবা, ক'লৈকো নাযাবা। হ'ব দিয়া দেউতা, মই ক'লৈও নাযাওঁ। এতিয়া কওকচোন ডক্টৰ, কি হৈছে তেখেতৰ? সেইজনী আপোনাৰ পত্নী নেকি? হয় ডক্টৰ, মোৰে পত্নী। তেখেতৰ কিডনী এটা নাই। কি কৈছে আপুনি এইবোৰ? অঁ মই সঁচাই কৈছোঁ, কিন্তু এইটো কথা তেখেতক যাতে নজনায়। তেখেত ভাল হ'ব যদি কিডনী এটা দিব পাৰে। টকা বহুত লাগিব। এনেই কিমানমান লাগিব বাৰু? 30 লাখ 40 লাখ মান লাগিব। কি? অতবোৰ টকা ক'ত পাম এতিয়া মই? যদি আপুনি আপোনাৰ পত্নীক বচাবলৈ বিচাৰে তেনেহ'লে আনক, আৰু সোনকাল কৰিব, বেছি দেৰি নকৰিব। কি কৰোঁ বাৰু এতিয়া মই? ক'ৰ পৰা ইমানবোৰ টকা গোটাওঁ? এতিয়াতো মোৰ কামো বন্ধ হৈ আছে, মালিকৰ ঘৰতো যাব নোৱাৰোঁ। কাম এটা কৰোঁ নেকি? ছোৱালীজনীকে এবাৰ কৈ চাওঁ, মালিকৰ পুতেকলৈ বিয়া হয় নেকি? কাৰণ তাৰ বাহিৰেতো একো উপায় নাই। মালিকৰ পুতেকলৈ বিয়া হ'লেহে টকা দিব।
নহ'লে ক'ত দিব? দেউতা ডক্টৰে কিবা ক'লেনে? অঁ মাজনী কৈছে কি ক'লেনো? তোমাৰ মাৰা বোলে কিডনী এটা নাই। কি? অঁ মাজনী এতিয়া কিডনী দিব পৰা যাবনে নাযাব? পৰা যাব, কিন্তু বহুত টকা লাগে। কিমান মান দেউতা? 30-40 লাখ। ইমানবোৰ টকা ক'ত পাম? কাম এটা কৰা নহ'লে, আমাৰ যিমানখিনি মাটি আছে গোটেইবোৰ বিক্ৰী কৰি দিয়া। কিমান কণনো মাতি আছে? যিখিনি আছে বেছিলেও সিমানখিনি টকা নাপাম। লাগিলে ক'ৰবাৰ পৰা ধাৰলৈ ল'ম, পিছত উলিয়াই দিম। কোনে দিবনো? মালিকৰ ঘৰতে এবাৰ খুজি চোৱা নেকি? মালিকে টকা দিব, কিন্তু তেখেতৰ এটা চৰ্ত আছে। কি চৰ্ত? মালিকৰ এটাই চৰ্ত যে তুমি তাৰ বেঙা পুতেকলৈ বিয়া হ'ব লাগিব, তেতিয়া সকলোবোৰ সম্পত্তি তোমাৰ নামত লিখি দিব। কি? অঁ মাজনী, মোক এইষাৰ কথা আগতীয়াকৈ কৈ থৈ দিছিল, কিন্তু মই মানি নল'লোঁ। আৰু মোক টকাও দিছিল তোমাক তাৰ পুতেকলৈ বিয়া দিবলৈ কাৰণে। কিন্তু মই তোমাক বেচা নহ'ব জানো? কেনেকৈ পাৰিম মই? দেউতা আপুনি যাওক আৰু মালিকক কওক যে মই তেখেতৰ ল'ৰালৈ বিয়া হ'ম। এইবোৰ তই কি কৈছ? মোৰ মা জীৱনটোতকৈ আৰু একো নহয়। যোৱা তুমি এতিয়াই মালিকক কোৱাগে আৰু টকা লৈ আহাগে। কিন্তু পাৰিবা জানো সেই বেঙা ল'ৰাটোৰ লগত থাকিবলৈ কাৰণে তুমি? পাৰি, মই এডজাষ্ট কৰি ল'ম। যোৱা দেউতা, তুমি দেৰি কৰি নাথাকিবা। ঠিক আছে মাজনী। আজি হাইঠা মাটিত পৰিল নেকি? আমাৰ ঘৰত ওলালিহি যে। মালিক বহুত বিপদতে পৰি আহিছোঁ আপোনাৰ ওচৰলৈ। বাৰু কচোন কি বিপদত পৰি আহিলি? আনকালেতো অহাই নাছিলি। মালিক, মোৰ পত্নী হস্পিটেলত আছে আৰু ট্ৰিটমেণ্ট কৰিবলৈ বহুত টকা লাগে। মাটিখিনি বেছি যিমানখিনি টকা পালোঁ সেইখিনিয়ে নুজুৰিলে। সেইকাৰণে আপোনাৰ ওচৰত টকা বিচাৰি আহিছোঁ মই। টকা মই কেলৈ দিম? তইতো তোৰ ছোৱালীজনীক বিয়া নিদিলি মোৰ ল'ৰাটোলৈ। তাকেই ক'বলৈ আহিছোঁ, মোৰ ছোৱালীজনীক আপোনাৰ ল'ৰালৈ বিয়া দিম। আপুনি টকাবোৰ দিয়ক এতিয়া। নাই এইবিলাক নহ'ব। আগতে তোৰ ছোৱালীজনীক মোৰ ঘৰলৈ লৈ আহ আৰু দুইটাকে বিয়াখন পাতি দে, তেতিয়াহে মই তোক টকা দিম। এতিয়াই? অঁ এতিয়াই। তোৰ ছোৱালীজনীক লৈ আহ, মোৰ ল'ৰাটোৱে তোৰ ছোৱালীজনীক শিৰত সেন্দুৰ দিব। ঠিক আছে হ'ব দিয়ক। কেনে পাইছ নহয় মজাত? পা এতিয়া। মালিক, অঁ মালিক। বাহ, ইমান জলদি আহি পালিনে? অহ, এইজনী নেকি তোৰ ছোৱালীজনী? বৰ মৰম লগা কিন্তু দেই। এইজনী তই আমাৰ ঘৰৰ ৰাজৰাণী হৈ খাবলৈ পাৰিবি। ল'ৰাটো অলপ বেঙা হ'ব পাৰে, কিন্তু কোনো কথা নাই, টকাৰ ওপৰত শুবলৈ পাবি। মালিক, এতিয়া বেছি কথা নকৈ টকাখিনি দিয়ক নেকি? ইমান জলদি কিহৰ? মোৰ ল'ৰাটোক মাতো আকৌ। ঠিক আছে মাতক। বাবা, অ' বাবা। দেউতা কি হ'ল? বাবা, তোৰ কইনা ৰেডি হৈ আছে। কি? এইজনীয়ে নেকি মোৰ কইনাজনী? অঁ আকৌ এইজনীয়ে। ইমান ধুনীয়া কইনা। বহুত ধুনীয়া। ছোৱালীজনীক আগলৈ আহিব দে। বাবা, এইখিনি দ, তাইৰ মূৰত দি দে। কিন্তু কিয় দেউতা? দেচোন তই। অ'কে ঠিক আছে, দি দিলোঁ দেউতা। এতিয়া কি মোৰ বিয়া হৈ গ'ল নেকি তাইৰ লগত? হৈ গ'ল। আজিৰ পৰা তাই তোমাৰ লগতে থাকিব। তোমাক ভাত খুৱাই দিব, গা ধুৱাই দিব। হয় নেকি দেউতা? হয় আকৌ। তুমি তাইক সোধাচোন, থাকিবানে তুমি মোৰ লগত? অঁ দেউতা, কান্দিছেহে চোন। কেলে কান্দিছে বাৰু? মইতো দমো দিয়া নাই ন। তাই দুখ লাগিছে আকৌ। আজিৰ পৰা আমাৰ ঘৰত থাকিব যে। নকৰিবা দুখ। আমি দুইটাই মিলি খেলিম, চকলেট খাম, উমলিম। মালিক, দিয়ক টকাখিনি। তোমালোকে এতিয়া ভিতৰত যোৱাচোন। ঠিক আছে দেউতা, আহা তুমি মোৰ লগত। ব'লা। এইখিনি ল টকা। এদিন এইখিনি টকা দেখুৱাই তোক মই তোৰ ছোৱালীজনীক সুধিছিলোঁ, কিন্তু তই টকা নালাগে বুলি ক'লি। আজি কি হ'ল? কুকুৰৰ নিচিনা মোৰ ভৰিৰ তলত পৰিবলগীয়া হ'ল নহয়। টকা পাৱাৰ কিমান তই গম পালি? পালোঁ গম। গৈ থাকোঁ দিয়ক মালিক। ঠিক আছে। ঐ কি কৰি আছ? কথা এটা গম পাইছনে নাই? কি কথানো? তোৰ বৃষ্টি যে। বৃষ্টিৰ আকৌ কি হ'ল? তই হ'বলৈ গমেই পোৱা নাই। এই আমাৰ ওচৰৰ গাঁওখনত যে মণ্ডল তাৰ এটা বেঙা পুতেক থকা নাছিল? আছিল। তাতে কি হ'ল? বৃষ্টিয়ে সেই বেঙা ল'ৰাটোলৈ বিয়া গ'ল। কি? চা, তই কিন্তু এইবোৰ ধেমালি কৰি নাথাকিবি, মই বেয়া পাওঁ। মই ধেমালি কৰা নাই, গাঁৱৰ সকলো মানুহে জানে, তোৰ বাহিৰে। চাচোন ছোৱালীবোৰ টকাৰ কাৰণে কি যে কৰিব পাৰে। সেই বেঙাটোলৈ যায়নে বাৰু কোনোবাই? টকাৰ লোভৰ কাৰণে গৈছে তাই। তোৰ নিচিনা ল'ৰা এটাকো এৰি দিব পাৰিলে টকাৰ কাৰণে। হ'ব দে, মই গৈ থাকোঁ। তই গম পাইছনে নাই? খবৰটোহে দিবলৈ আহিছিলোঁ। মন বেয়া কৰি নাথাকিবি। যোৱা বস্তু যাবই আৰু। তাইতকৈ আৰু ভাল ছোৱালী পাবি। কি? বৃষ্টি বিয়া গৈছে? তাই যদি মোৰ লগত বিয়া হ'বলৈ মন আছিল, ইমান প্ৰতিশ্ৰুতি কিয় দিছিলে? সুধিম মই তাইক লগ পালে, মোৰ লগত কিয় এনেকুৱা কৰিলে তাই। ডক্টৰ ছাৰ, এইবোৰ টকা লওক আৰু মোৰ পত্নীক সোনকালে ভাল কৰি দিয়ক। ঠিক আছে, আপুনি একো চিন্তাই নকৰিব। তুমি ভাল পাইছানে অলপ? পাইছোঁ। মাজনী ক'ত গ'ল দেখা নাই যে? মাজনীক আৰু কেতিয়াও নেদেখা। কি হ'ল তাই? ক'ত গ'ল? তাইক মই মালিকৰ পুতেকলৈ বেচি থৈ আহিলোঁ। এইবোৰ আপুনি কি কথা কৈছে? এনেকুৱা কেনেকৈ কৰিব পাৰিলে আপুনি? তাই নিজেই কৈছে যাম বুলি, কাৰণ তোমাৰ অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগিছিল আৰু সিমানবোৰ টকা গোটা আমাৰ সামৰ্থ্য নাছিল। মাটি বাৰীবোৰ বেছি যিমানবোৰ টকা পাইছোঁ একোৱেই নহ'ল। সেইকাৰণে তাইক মই কথাবোৰ ক'লোঁ আৰু কোৱাৰ লগে লগে তাই মান্তি হৈ গ'ল।
তোমাক বহুত ভাল পায় তাই। তাই তোমাৰ কাৰণে নিজৰ জীৱনটো ত্যাগ দিছে। কি কৰিলে তাই এইবোৰ? গোটেই জীৱনটো বৰবাদ কৰি ল'লে। কেনেকৈ থাকিব সেইটোৰ লগত? হে প্ৰভু, মোৰ ছোৱালীজনীক চাবা আৰু ভালে ভালে ৰাখিবা তাইক। এতিয়া তাইক লৈ আহিব পৰা নাযাব নেকি? ক'ত যাব? মালিকে ইমানবোৰ টকা দিছে, এনেই দিছে নেকি? চহী কৰি দিছে। হ'ব দিয়া ব'লা, এতিয়া ঘৰলৈ লৈ যাওঁ তোমাক। ঠিক আছে বলক। ক'ত গৈ আছোনো আমি? আমি আমাৰ ঘৰলৈ গৈ আছোঁ। আমাৰ ঘৰ? ক'ৰ আমাৰ ঘৰ? আমাৰ ঘৰচোন ইফালেহে আছে। নহয় অ', মোৰ ঘৰত। অ' হয় নেকি? তোমাৰো ঘৰ আছে মানে? আছে আকৌ। বৃষ্টি? তুমি? অঁ মই। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কি কৰিলোঁ মই? মই কাৰো লগত একো কৰা নাই। মোৰ লগত মিছা প্ৰেমৰ নাটক কিয় কৰিলা? যদি ইমানেই টকাৰ প্ৰয়োজন আছিল, মোক কোৱা হ'লে মইতো দিলোঁ হয় টকা। টকাৰ কাৰণে তুমি বেঙাটোৰ লগতো বিয়া হ'বলৈ ৰাজি হৈ গ'লা। তাক বেঙা নক'বা, সি মোৰ স্বামী। হয় নেকি? বেঙাক বেঙা নকয় কি ক'ব লাগে? বাহ বাহ বাহ। তুমি আজি শিকাই দিলা যে ছোৱালীবোৰ টকা দেখিহে বিয়া হয়। চোৱা, তুমি যি টি বকি নাথাকিবা। কোন হয়নো তোমাক দম দি আছে যে? জানো কোন হয়, মই চিনি পোৱা নাই। ঐ ল'ৰা, তাইক দম নিদিবি। তাই মোৰ ঘৈণী হয়। তই মনে মনে থাক, তোৰ লগত মোৰ একো কথা নাই। চোৱা বৃষ্টি, এতিয়াও ইমান দেৰি হোৱা নাই। তুমি প্লিজ তাক এৰি দিয়া না। মই এতিয়াও তোমাক বিয়া পাতিম। নাই নাই, মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। কি পাইছা তুমি তাৰ ওচৰত? না সি মৰম কৰিব জানে? নালাগে মোক মৰম। অ' পাহৰিছিলোঁৱে, তোমাকতো টকাহে লাগে। অঁ লাগে মোক টকা। তুমি দিব পাৰিলা হয় ইমানবোৰ টকা? চাওঁ আঁতৰি দিয়া, আমাৰ দেৰি হৈছে। তুমি মোক এটা উত্তৰ দি যোৱা, কিয় কৰিলা তুমি মোক এনেকুৱা? উত্তৰ তাই নহয়, মই দিম। মা তুমি? মই কৈ আছোঁ, তাই কাৰ কাৰণে এনেকুৱা কৰিলে? তাই টকা লোভী নহয়। তাই মোৰ বাবে এইবোৰ কৰিছিল, কাৰণ মই জীয়াই থাকোঁ বুলি। এইবোৰ কি কৈছে আপুনি? মই সঁচাই কৈছোঁ, তাইও তোমাক বহুত ভাল পাইছিল আৰু তোমাৰ লগত বিয়া হোৱাৰ কথাও কৈছিল। কিন্তু ভগৱানে সেইটো মানি নল'লে আৰু তাইক গাঁতত ঠেলিয়াই দিলে। কি কৈ আছে একো বুজি পোৱা নাই মই। মোৰ এটা ডাঙৰ বেমাৰ হৈছিল, তাত বহু টকাৰ প্ৰয়োজন হৈছিল আৰু মালিকে কৈছিল যে তাৰ পুতেকলে বিয়া দিলেহে বোলে হেনো যিমান টকা লাগে সিমান দিব। সেইকাৰণে তাই বিয়া হ'বলৈ বাধ্য হ'ল। কি? অঁ এইটোৱে সত্য। বৃষ্টি, চৰি, বেয়া নাপাবা। তোমাক বহুত বেয়াকৈ ক'লোঁ। নাই নাই, কিয় বেয়া পাম? তুমি ইমান ডাঙৰ ত্যাগ এটা দিছা, তুমি মোক ক'ব পাৰা ন? কি বুলিনো ক'ম? এতিয়া জীৱনটো যে পুতলাৰ নিচিনা হৈ গৈছে, বেলেগে ৰিমট দি চলাই থকা নিচিনা। নক'বা তেনেকৈ। তুমি পাৰা যদি এতিয়াও গুচি আহা। নাই নাই, মই আৰু কেতিয়াও যাব নোৱাৰোঁ। প্লিজ মোক বেয়া নাপাবা। এতিয়া এওঁৱে মোৰ স্বামী, ভালেই হওক বেয়াই হওক। ঠিক আছে নহ'লে, তুমি সুখত থাকিবা। হ'ব দে মাজনী, দুখ কৰি নাথাকিবি। আহ এতিয়া ঘৰলৈ আহ। ব'লা মা। তুমিও আহা। হৰলিক্স খোৱাবানে? খুৱাম খুৱাম।